হয় বৰ্তমান সময়ত এক বিশেষ চৰ্চিত বিষয় হৈছে খেতি পথাৰত পানী নাই, কৃষকৰ মাজত হাহাকাৰ লাগিছে। কাৰণ বাৰিষাৰ বতৰ, পথাৰত পানী থাকিব লাগিছিলে, বৰষুণ নোহোৱাৰ ফলত কৃষকৰ মাজত এনেদৰে হাহাকাৰৰ সৃষ্টি হৈছে। কাৰণ পথাৰত শালি ধানৰ কঠীয়া ৰুব পৰা নাই। মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰৰ গোসাইগাঁও মহকুমাৰ মান্দাৰকুটি ডিংডিঙা অঞ্চলত। আৰু ইয়াতেই কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ ভিতৰত এক সৰ্ববৃহৎ আঁচনি বুলি ক'ব লাগিব, জলসিঞ্চন আঁচনি। ইয়াতে যি নদীৰ ওপৰত এখন বান্ধ নিৰ্মাণ কৰিছে আৰু ইয়াৰ পৰাই খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এক বিশাল ডাঙৰ আঁচনি এটা গ্ৰহণ কৰা হৈছিলে। অভিযোগ উত্থাপন হৈছে যে প্ৰায় 30 কোটি টকা মূলধনেৰে এই বাজেটৰ কাম আৰম্ভ কৰা হৈছিলে, কিন্তু ইয়াৰ পৰা আজিলৈকে স্থানীয় যিসকল কৃষক আছে বা খেতি পথাৰ, সেই খেতি পথাৰত এটোপাল পানীও পাব পৰা নাই। আজি প্ৰায় 6 বছৰ অতিক্ৰম কৰিলে আঁচনিখন তেনেদৰে আছে। আঁচনিখনৰ পৰা পানী ওপৰৰ ফালে উঠি যাব লাগে, যাৰ কাৰণে এই যি আঁচনিৰ পৰা পানী খেতি পথাৰলৈ যোৱা নাই। এনেকৈ বৰষুণ যেতিয়া হয়, সেই বৰষুণৰ সময়তহে বৰষুণৰ পানী নদীলৈ নামি আহে। এই আঁচনিৰ যি নলা নৰ্দমা বনাইছে, নলা নৰ্দমাৰ জৰিয়তে আমি কথা পাতিব বিচাৰিম। স্থানীয় ৰাইজ আছে, দাদা অলপ এইফালে আহিব নেকি? দাদা কি ক'ব? নমস্কাৰ, আমি নিউজ চেনেলক প্ৰথমতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে গম পালেই এনেকুৱা অৱস্থা আছে, খেতি পথাৰত এটোপালো পানী নাই। ইয়াত মোটামুটি 300 বিঘা খেতি আছে, কঠীয়া ৰাখিছে চবেই, কিন্তু আজিলৈকে এটোপা পানী নাই। আৰু চুইচ গেটৰ অৱস্থা দেখিলেই কেনেকৈ দুৰ্নীতি হিচাপত কাম হৈছে, এইটো আপোনালোকে গম পাবই। আৰু এইটো প্ৰায় 6 বছৰ হ'ল। আমি শুনামতে 30 কোটি টকাৰ বোলে কাম অলৰেডি এইটো হৈছে, কিন্তু কেনেলবিলাক এনেকুৱা অৱস্থা গ'লে আপুনি গম পাব, হয়তো কিমান গাই গৰু মানুহ পৰি গৈছে এই কেনেলত। এনেকুৱা অৱস্থা। আঁচনিৰ পৰা আপোনালোকে পানী পাইছে নে? নাই নাই নাই, এই টোপালো পোৱা নাই আজিলৈকে। কিমান দিন হ'ল? এইটো প্ৰায় 6 বছৰ হ'ল। আপুনি এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষ বা কাকো জনাইছে? আমি অলৰেডি জনাইছোঁ। অশোক সিংহাল ছাৰ তেলিপাৰাত আহিছিল, তেতিয়া মই মুখেদিও জনাই ছাৰক। আমি ক'লোঁ, ছাৰ কিমান কমপ্লেইন দিলেও একো নহয়, আপুনি লিখিত হিচাপে লওক, মই কৈ আছোঁ। তেতিয়া আছাৰ প্ৰেচিডেণ্ট আছিল মোৰ লগত। মই ক'লোঁ কমপ্লিট বিতং কৰোঁ এই চুইচ গেটৰ, কিন্তু কোনো একশ্যন নহ'ল। এইবেলি আমি এই নিউজ চেনেল দি ক'ব বিচাৰোঁ, যাতে আমাৰ BTR চিফ পৰদ বড়ো, লগতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এই চেনেলৰ থ্ৰুদি অনতি পলমে এইটো একশ্যন লওক, যাতে কৃষকসকল উপকৃত হওক, এইটোৱেই কামনা কৰোঁ। আচলতে ইয়াৰ পৰা পানী নোপোৱাৰ কাৰণটো কি বুলি ভাবে? এইটো গোটেই গাঁৱৰ পানী উল্টা মাৰি আহে। কেনেকুৱা যে কৰিছে ইঞ্জিনিয়াৰবিলাকে, পানীবিলাক খেতৰ পানীটো নামি আহে চুইচ গেটত। বিজ্ঞানসন্মতভাৱে হোৱা নাই, নাই, একদম নাই। ইয়াত যি অভিযন্তাগৰাকীয়ে এয়া ভুল কৰিছে বুলি আপুনি ভাবে? হয় হয়, এইটোও হ'ব পাৰে, সঠিক আমি নাজানো। কিন্তু যেতিয়া অভিযন্তা আহিছিল, তেতিয়া আমি ক'লোঁ, ছাৰ ইয়াৰ পৰা পানী নুঠিব নেকি? সি কৈ আছে খৰালিত আমি বানপানী দেখাই দিম, ইঞ্জিনিয়াৰ ছাৰে কৈছে। খেতি পথাৰত কঠীয়া ৰুব পাৰিছে নে? যিহেতু এটাও কঠীয়া ৰুব পৰা নাই। আমাৰ গাঁৱতো প্ৰায় 300 বিঘা মাটি আছে। কৃষকসকল হাহাকাৰ, বেঙৰ বিয়া কৰিছে, গাঁৱৰ ইন্দ্ৰৰ পূজা কৰিছে, কিমান পূজা কৰি আছে, তথাপিও বৰণ পৰা নাই। হয়, ধন্যবাদ থাকিল। হয়, আমাৰ লগত আন এগৰাকী যুৱক। নমস্কাৰ, মোৰ নাম গোবিন্দ শৰ্মা আৰু মই ডিংডিঙাৰ নিবাসী। তো যেতিয়া মই এই প্ৰজেক্টটো যেতিয়া আমাৰ আগন্তুক 2 বছৰ আগত যেতিয়া এই চুইচ গেটটো বন্ধ আছিল, তেতিয়া মানে যেতিয়া বৰষুণৰ পানী আহিছে, পানীটো গৈছে, কিন্তু পূৰা আমাৰ যে এৰিয়া আছিল ডিংডিঙা, মোৰ ঘৰত ইমান হাঁঠুলৈকে পানী গুচি গৈছিল। প্ৰজেক্টটো যেতিয়া দিব মানে পানীটো সোমাব বিচাৰিলেও ডিংডিঙাটো পূৰা ডুবাইখিনি পানী দিব লাগিব, তেনেকুৱা মানে পৰিস্থিতি আমালোকে চাইছোঁ 2 বছৰ আগত। তো মই যে ভাবোঁ যে ইমান 30 কোটি টকাৰ বাজেটৰ যোনটো শুনামতে, এই টকাটো মই ভাবোঁ এইটো পানীতে গৈছে। তো মই আমাৰ যিমান ছাৰ আছে, তেখেতক মই আগন্তুক দিনক আহ্বান কৰোঁ, তেখেতে আহিখিনি প্ৰজেক্টটো ভালকৈ নিৰীক্ষণ কৰে আৰু আমাক সুবিধা যাতে গ্ৰহণ কৰি দিব পাৰে, এইটোৱে মই বিচাৰোঁ। আচলতে এনেকুৱা অৱস্থা হোৱাৰ কাৰণটো কি বুলি ভাবে? কাৰণটোতো মই ভাবোঁ এইটো ইঞ্জিনিয়াৰৰ কিবা মিষ্টেক বুলি মই ভাবোঁ। কিয়নো মই যোনটো ৰাস্তা দি আহিছোঁ এতিয়া, তাতে এটা বান্ধ লগাইছে। এই বান্ধটো এতিয়া বৰষুণ আহিখিনি ভাঙি গৈছে।
তাতে খোজ কাঢ়িব নোৱাৰিম এনেকুৱা এটা যে গাড়ী মানুহে যেতিয়া বেমাৰ হৈ কিনে যে গাড়ী ওলাই যাব ইমান ডাঙৰ ডাঙৰ খাল আছে তাতে তো গাড়ীয়ে নোলায় তো এনেকুৱা পৰিস্থিতি মই আপুনি গ'লেও এতিয়াই চাব পাৰিব এইটো পুৰা ৰাস্তাটো গোটেই ৰাস্তাটো মানে বৰষুণ আহিখিনি পুৰা ঠাইত খাল হৈ গৈছে তো বহুতে অসুবিধা হৈ আছে এই প্ৰজেক্টৰ মাধ্যমত হয় ধন্যবাদ থাকিল হয় সাম্প্ৰতিক সময়ত অসমখনত কৃষকসকলৰ মাজত হাহাকাৰ লাগিছে পানীৰ অভাৱত কাৰণ পানীৰ অভাৱত খেতি পথাৰত কঠীয়া ৰুব পৰা নাই মূৰে কপালে হাত দিব লগা হৈছে চিন্তিত হৈ পৰিছে যে বছৰটোৰ মূল খেতি শালি ধানৰ খেতি এই শালি ধানৰ বতৰত যেহেতু পথাৰত এটা মুঠিও কঠীয়া ৰুব পৰা নাই এনে অৱস্থাত পৰিয়ালটো কেনেকৈ গোটেই বছৰটো নিয়াব এনে চিন্তাত কৃষকসকলে হাহাকাৰ কৰিব লগা হৈছে সেই সময়তে আমি আপোনালোকক অৰ্থাৎ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি দেখুৱাইছোঁ যে আচলতে কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ একেবাৰে সীমামূৰীয়া অঞ্চল ইয়াৰ মান্দাৰকুটি আৰু ডিংডিঙা অঞ্চলত যি এখন সৰ্ববৃহৎ আঁচনি গ্ৰহণ কৰা হৈছিলে লোৱা হৈছিলে সেই আঁচনিখনৰ সৰুপ আমি দেখুৱাইছোঁ এই আঁচনিখনৰ যি প্ৰায় 30 কোটি টকা বাজেট ধাৰ্য কৰা হৈছিলে এই টকাখিনি যেন পানীত পৰিছে বুলি অভিযোগ উত্থাপন হৈছে কাৰণ আঁচনিখনৰ পৰা কোনো ধৰণৰ পানী খেতি পথাৰত পাব পৰা নাই এয়া এখন বৃহত্তৰ অঞ্চলত প্ৰায় হাজাৰ হাজাৰ বিঘা খেতি পথাৰত পানী দিয়াৰ কাৰণে এই আঁচনিখন গ্ৰহণ কৰা হৈছিলে কিন্তু আঁচনিখনৰ পৰা কোনো ধৰণৰ পানী কৃষকসকলেতো পোৱাই নাই এনেকি বৰষুণ যেতিয়া হয় বৰষুণৰ পানীও এই যি নলা বনোৱা হৈছে এই নলাৰ জৰিয়তে কিন্তু এনেদৰেই পানীখিনি নদীলৈ নামি আহে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ ইয়াৰ দৃশ্য আৰু অলপ যদি দেখুৱাব পাৰোঁ এইফালে চাব পাৰে আপোনালোকে আচলতে কি নলাৰ যি দৃশ্য এই দৃশ্য মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ দেখুৱাবলৈ এয়া ঘাঁহ জংঘলে আৱৰি ধৰিছে পানী দিয়াৰ কোনো লক্ষণ নাই কাৰণ বিগত সময়ত প্ৰায় 6টা বছৰ ধৰি এই আঁচনিখন বন্ধ হৈ আছে এই আঁচনিৰ দ্বাৰা কোনো ধৰণৰ পানী খেতি পথাৰত দিব পৰা নাই সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ এই আঁচনিখনৰ যি নলাৰে পানী খেতি পথাৰত দিয়াৰ ব্যৱস্থা এই নলাৰ দৃশ্যটো যদি আমি দেখুৱাব পাৰোঁ ইয়াৰ নিশ্চয় মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ ইয়াৰ দৃশ্য নিশ্চয় চাইছে কেনে এক পৰিস্থিতি ইয়াৰ ঘাঁহ জংঘলে আৱৰি আছে পানী যোৱাৰ কোনো লক্ষণ নাই ইয়াৰ কিন্তু নলাৰ দৃশ্য আৰু এনেদৰেই কিন্তু এই আঁচনিখন পৰিত্যক্তলৈ পৰ্যবেসিত হৈছে এই আঁচনিখনৰ পৰা কোনো ধৰণৰ পানী উত্তোলন কৰিব পৰা নাই খেতি পথাৰত দিব পৰা নাই এনে এক পৰিস্থিতি কিন্তু এই আঁচনিখনৰ যিহেতু এক বৃহৎ আঁচনি বুলি ক'ব লাগিব ডাঙৰ আঁচনি বুলি ক'ব লাগিব ইমান এখন ডাঙৰ আঁচনি কেনেকৈ এনেকুৱা ধৰণৰ এক অবৈজ্ঞানিকভাৱে বিজ্ঞানসন্মত নোহোৱাকৈ এই আঁচনিখন নিৰ্মাণ কৰা হৈছে কোনজন অভিযন্তাই এই আঁচনিখন ইয়াত বনালে সেয়া কিন্তু এক প্ৰশ্ন উত্থাপন হৈছে কাৰণ ইমান ডাঙৰ এটা আঁচনি য'ৰ পৰা খেতি পথাৰত পানী যোগান ধৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এই আঁচনিখন ৰূপায়ণ কৰা হৈছিলে হাজাৰ হাজাৰ বিঘা মাটিত পানী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এই আঁচনিখন লোৱা হৈছিলে কিন্তু আজিলৈকে কিন্তু এই আঁচনিখনৰ পৰা পানী নোপোৱাৰ কাৰণে কৃষকসকলে ক্ষোভিত হৈ পৰিছে কৃষকসকলে যিহেতু বৰ্তমান সময়ত যি খৰাং বতৰ পথাৰত যিহেতু পানী নাই বৰষুণ কম হৈছে সেই সময়তো কিন্তু এনে পৰিস্থিতি কৃষকসকলে এই লৈ বিৰূপ প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ